গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে বাৰু। এয়া আছিল যোৱা ৰাতিৰ ভিডিঅ'। নগাঁৱৰ পৰা মোলৈ আচাৰ পঠাইছে জানেনে, মোৰ লগৰ এজনীয়ে। মানে লগৰ ঠিক মানে কেনেকুৱা লগ বুলি ক'ব লাগিব জানেনে, ফেচবুক ফ্ৰেণ্ড। আমি আজি 2-3 বছৰ হৈ গ'ল, কিন্তু ইজনীয়ে আনজনক দেখা নাই দেই। আমি সেনেকৈ ফোনেদিয়ে ইমান বেষ্ট ফ্ৰেণ্ড হৈ গৈছোঁ এতিয়া। তেওঁ মানে আচাৰৰ ব্যৱসায় কৰে। তেওঁ মোক সুধিলে তোমালৈ আচাৰ পঠাম, কি কি লাগিব। মই মানে ভাবিলোঁ যিটো খোৱা নাই সেইটোৱে তেওঁৰ পৰা লওঁ। এইটো হ'ল কঁঠালৰ আচাৰ। কঁঠালৰ আচাৰ যিহেতু খোৱা নাই, মই এইটো ল'লোঁ। তেওঁক ক'লোঁ আৰু পইচা লোৱা নাই দেই, মোক কিন্তু কেৱল তেওঁ টেষ্ট কৰাৰ কাৰণে দি পঠাইছে। 3টা আচাৰ দিছে। এটা দিছে এয়া কেপচিকাম, আৰু ইফালে এটা দিছে আমৰটো বাৰু খাইছোঁ যদিও দিলে আৰু তেওঁৰ হাতৰটো খোৱা নাই, কেনেকুৱা লাগে টেষ্ট কৰি চাওঁ। ইয়াৰে আকৌ তেলখিনি গোটেই লিক হৈ পৰি গৈছে কেনেবাকৈ। ইমান দূৰৰ পৰা আহিছে যিহেতু, কেনেবাকৈ কিবা হ'ব পাৰে। বাকী কিন্তু তেওঁলৈ বহুত বহুত ধন্যবাদ দিলোঁ। ইমান দূৰৰ পৰা মোলৈ আচাৰ পঠিয়াইছে, আৰু কি ক'ম, বহুত মৰম আৰু ধন্যবাদ। বাই বাই।